আপোনালোকে সকলোৱে জানে যে অহাকালিৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন বিধানসভাত উত্থাপন কৰা হ'ব আৰু তাৰ বিষয়ে আজি কেবিনেটত আলোচনা কৰা হয় আৰু মই যিখিনি আইন এমেণ্ডমেণ্ট হ'ব তাৰ ওপৰত আপোনালোকক এটা ধাৰণা এটা দিব খুজিছোঁ। আমাৰ অসম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024 এই আইনখন আমাৰ সদনত উপস্থাপন হ'ব। ইয়াৰ দ্বাৰা আমাৰ হোটেল বা হোমষ্টে এইসকলৰ পঞ্জীয়ন কৰাৰ বাবে সুবিধা কৰি দিয়া হ'ব আৰু পূৰ্বতে 1867 চনত চৰাই এক্ট বুলি এখন এক্ট আছিল, সেই এক্টখন বিলুপ্তি হ'ব আৰু আসাম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024ক আমি সংশোধন কৰি চৰাই এক্টৰ প্ৰয়োজনীয় দফাসমূহ আমি নতুন আইনখনত সন্নিৱিষ্ট কৰি চৰাই এক্টখন আমি সম্পূৰ্ণ ধৰণে বিলুপ্তি কৰিম। আজি আমাৰ কেবিনেটত অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম, লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্কবৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে। এনেধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল আৰ্জেঞ্চি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব। যদি ফায়াৰ ইমাৰ্জেঞ্চি হয় 112ই ফায়াৰক জনাই দিব। তাৰমানে এইটো হোম, পুলিচ, ফায়াৰ ব্ৰিগেড, স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব। তাৰমানে তেওঁ ভুক্তভোগীজনে 3টা ফোন কৰিব নালাগে, ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে, এম্বুলেন্সত ফোন কৰিব নালাগে, 112ত ফোন কৰিলেই
গোটেইখিনি কাম একেলগে হ'ব কিন্তু 108 মুকলি থাকিব এটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি এটো নহয় 108 থাকিব কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হলে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জায়গাত দুৰ্ঘটনা হৈছে আপোনালোকে এম্বুলেন্স পঠাওক সো হেলথ ডিজাস্টাৰ ৰেসপন্স ইন্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এটো 24/7 থাকিব ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে ঘটনা হৈছে ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে যি ঘটনা হলে ৰাতি হলেও এই 200খন গাড়ী 24/7 ই এক্টিভ হৈ থাকিব যেনেকে এম্বুলেন্স এক্টিভ হৈ থাকে এটা মোবাইল পুলিচ ষ্টেচন টাইপ হ'ব এটো এটা বহুত ডাঙৰ ৰিফৰ্ম অসম পুলিচত আজি কেবিনেটে 100 কোটি টকা অনুমোদন দিছে ইয়াৰ লগত গাড়ী দামটো নাই গাড়ী আমি ইতিমধ্যে কিনি লৈছো আজি আমাৰ কেবিনেটত আসাম মাইনৰ মিনাৰেল কনসেশন ৰুলছ 2030 খন আমি সংশোধন কৰো আপোনালোকে দেখা পায় যে অৰুণাচল নাগালেণ্ড মিজোৰাম বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমলৈ হিল আহে কিন্তু সেই হিল বালি নিজৰ ৰাজ্যত ৰয়্যালটি দি আহিছে নে নাই তাক আমি চাব নোৱাৰো দ্বিতীয়তে কথা অসমত অহাৰ লগে লগে যদি এখন ৰাজ্যত ৰয়্যালটি দি নাহে তেতলে অসমৰ ব্যৱসায়ী বিলাকে ৰয়্যালটি দিব লাগে বাহিৰৰ পৰা আহিলে ৰয়্যালটি নিদিয়াকৈ গতিকে কম্পিটিশনত আমাৰ ব্যৱসায়ী সকলে হিল বালি বিক্ৰী কৰিব নোৱাৰে বাহিৰৰ পৰা আহিব গতিকে আজি আমি এই আইনখন এমেন্ডমেন্ট কৰিছো যে অসমত হিল বালি বাহিৰৰ ৰাজ্যৰ পৰা আহিলেও এটা ট্ৰেনজিট ফিজ 150 টকা পাৰ স্কয়াৰ মিটাৰ আমাৰ ৰাজ্য চৰকাৰক দিব লাগিব আৰু অসমলৈ যি হিল বালি আহিব নিজৰ ৰাজ্যখনত ৰয়্যালটি আৰু জিএসটি দি আহিব লাগিব বিনা ৰয়্যালটি জিএসটি অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব 3 নম্বৰ আগতে আমাৰ মহল বিলাক এনেকুৱা এটা জায়গাত মহল আছে যেনেকে বানপানী আহি গল হিল আমি নোপোৱা হৈ যাও আইনখন এনেকে অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব মহলটো হল নদীৰ কাষত বানপানী আহি গল আমি বালি নোপোৱা হলো গতিকে বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থব পাৰিব মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব তাৰ মানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰমিশন দিছো ঠিক তেনেকে আমি আন কেইবাটাও মিনাৰেল এক্টত আমি আমাৰ বন বিভাগৰ বিষয়ে সার্চ কৰিব পাৰিব সিজাৰ কৰিব পাৰিব ধৰক ৰেলে আমাক ৰয়্যালটি দিয়া নাই ৰেলৰ অফিচাৰক সামন কৰিব পাৰিব হাইৱে আমাক ৰয়্যালটি দিয়া নাই হাইৱেৰ অফিচাৰক সামন কৰিব পাৰিব অৰ্থাৎ ৰাজহ সংগ্ৰহৰ দৃষ্টিভংগীৰ পৰা আমি একটা শক্তিশালী সংশোধন কৰিছো যাতে ফৰেষ্ট ৰয়্যালটিটো ফাঁকি দিয়াটো কমি যায় আৰু ফৰেষ্ট ৰয়্যালটি যাতে অসমৰ বৃদ্ধি হয় আজি আমি আমুল আপোনালোকে আমুলৰ নাম সকলোৱে শুনিছে এটা মিল্ক প্ৰসেসিং ইউনিট বিশ্বনাথ চাৰিআলি তেওঁলোকে স্থাপন কৰিব ৰাণীত ইতিমধ্যে তেওঁলোকে স্থাপন কৰিছে কাম চলি আছে ৰাণীৰ পিছত বিশ্বনাথ চাৰিআলিত আমুলৰ মিল্ক প্ৰসেসিং ইউনিট স্থাপন কৰিবৰ বাবে আজি ৰাজ্য চৰকাৰে আমুলক 33 বিঘা মাটি বিশ্বনাথ চাৰিআলিত আবণ্টন কৰিছে যোৱা কেইদিনমান আগত বিশেষকৈ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে মই কেইটামান অস্টেৰিটি মেজাৰ দিছিলো যে আমাৰ যেহেতু ওয়েস্ট এছিয়া যুদ্ধ চলি আছে সেই কাৰণে আমি কিছু নিয়ম নীতি মিতবায়িতা একেদিন মানি চলিম
ইয়াৰ ভিতৰত যেহেতু এতিয়া আমেৰিকা আৰু ইৰাণৰ যুদ্ধ শেষ হ'ল সেইকাৰণে ইয়াৰ ভিতৰত এটা শৰ্ত আজি আমি শিথিল কৰি দিছো আমি কৈছিলো যে চৰকাৰী অফিচাৰে ব্যক্তিগত বা চৰকাৰী কামত বিদেশত যাব নোৱাৰিব আজিৰ পৰা আমি এটো কৈছো যে যদি কোনোবাই নিজৰ টকা পইচাৰে বিদেশত যাব পাৰিব আৰু যদি চৰকাৰৰ কিবা জৰুৰী কামত বিদেশত যোৱাৰ প্ৰয়োজন হয় ট্ৰেইনিং প্ৰগ্ৰাম আদি ইয়াৰ যেটো আমি বন্ধ কৰিছিলো আজি আমি হেতু প্ৰত্যাহাৰ কৰিছো যেহেতু ওয়েস্ট এছিয়ান ক্ৰাইসিসটো বৰ্তমান নাই আৰু বহুত মানুহে ব্যক্তিগতভাৱে কোনো কাৰোবাৰ লৰা বাহিৰত পঢ়ি আছে আন কিবা আছে যাবৰ কাৰণে আবেদনো কৰি আছিল যোৱা দুমাহ আমি কাকো অনুমতি দিয়া নাছিলো কিন্তু আজিৰ পৰা ফৰেন ট্ৰেভেলছ আমাৰ অফিচাৰসকলে কৰিব পাৰিব কিন্তু চৰকাৰৰ আগতীয়া অনুমতি লৈ বিনা অনুমতিত নহয় with the advance permission of the government permission লোৱাৰ পিছতহে তেওঁলোকে পাৰিব আমি ৰাজ্য চৰকাৰে সেন্ট্ৰেল এক্টৰ লগত সামঞ্জস্য ৰাখি দা আসাম শপছ এণ্ড এষ্টাব্লিছমেণ্ট একখন আজি সংশোধনৰ প্ৰস্তাৱ আজি আমি অনুমোদন কৰো ঠিক তেনেকে মাইক্ৰো স্মল আৰু মিডিয়াম এন্টাৰপ্ৰাইজৰ সহায় কৰিবৰ কাৰণে আমি এখন আইন আজি অনুমোদন কৰো আসাম মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজ ফেচিলিটেশ্যন অফ এষ্টাব্লিছমেণ্ট এণ্ড অপাৰেশ্যন বিল 2026 এইখনৰ মতে ক্ষুদ্ৰ উদ্যোগসকলে গভৰ্ণমেণ্টৰ কোনো অনুমতি নোলোৱাকৈ প্ৰথম 3 বছৰ উদ্যোগ স্থাপন কৰিব পাৰিব পাৰমিশনৰ কাৰণে ৰখি থাকিব নালাগে তেওঁলোকে নিয়মখিনি মানি এপ্লিকেশনখন কৰিব এপ্লিকেশন আহক বা নাহক চৰকাৰে অনুমোদন দিয়ক বা নিদিয়ক তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব অকল ক্ষুদ্ৰ উদ্যোগ বৃহৎ উদ্যোগ নহয় আৰু পলিউটিং ইন্ডাষ্ট্ৰি নহয় প্ৰদূষণ কৰা উদ্যোগ নহয় কাঠৰ মিল তিল এবিলাক নহব কিন্তু বাকি উদ্যোগ তেওঁলোকে বুলে ডিআইসি ৰেজিষ্ট্ৰেচন দিছে নে নাই ইন্ডাষ্ট্ৰি অনুমতি দিছে নে নাই তেওঁলোকে এবিলাক সোৱাৰ কোনো প্ৰয়োজন নাই মাত্ৰ এপ্লিকেশনখন দিব আৰু 3 বছৰলৈকে তেওঁলোকে উইদাউট পাৰমিশন চলাই থাকিব পাৰিব 3 বছৰৰ পিছতহে পাৰমিশনৰ কথাটো আহিব ঠিক তেনেকে আমি যদি ইন্ডাষ্ট্ৰি যিখিনি কোনোবা এখন জিলাত যদি এটা ইন্ডাষ্ট্ৰিয়েল ষ্টেট আছে সেই ইন্ডাষ্ট্ৰিয়েল ষ্টেটত উদ্যোগ কৰিবৰ কাৰণে বিদ্যুতৰ পাৰমিশন লবৰ কাৰণে আগতে এইবিলাকত পঞ্চায়তৰ পাৰমিশন লাগে ফায়াৰ ব্ৰিগেডৰ পাৰমিশন লাগে ইলেক্ট্ৰিচিটি বোৰ্ডৰ পাৰমিশন লাগে ইনস্পেকশন লাগে এতিয়া ইন্ডাষ্ট্ৰিয়েল ষ্টেটত যদি এটা উদ্যোগ হয় এই গোটেই অনুমতি উদ্যোগ বিভাগে দিব পাৰিব সিঙ্গল উইন্ডো ক্লিয়ারেন্স তেওঁলোকে পঞ্চায়ত জিএমডিএ জিএমসি কাকো খুদিব নালাগে যদি ইন্ডাষ্ট্ৰিয়েল ষ্টেটৰ ভিতৰত হয় চৰকাৰৰ নিয়ম নীতি পৰীক্ষা কৰি উদ্যোগ বিভাগে এই গোটেই অনুমতি তেওঁলোকক দিব পাৰিব কোনো মানুহে বেলেগ বেলেগ জায়গাত যাব নোৱাৰে কিন্তু ইন্ডাষ্ট্ৰিয়েল ষ্টেটৰ বাহিৰত যদি উদ্যোগ হয় তেতিয়াহলে কিন্তু অনুমতিবোৰ ল'ব লাগিব এই ৰিল্যাক্সেশনটো অকল ইন্ডাষ্ট্ৰিয়েল ষ্টেটৰ ভিতৰতহে কৰিব দিয়া হৈছে কিন্তু যদি কোনোবা এটা উদ্যোগ স্থাপন কৰে গাঁৱত বা চহৰত ইন্ডাষ্ট্ৰিয়েল ষ্টেট নহয় তেতিয়াহলে কিন্তু ফুল পাৰমিশন তেওঁলোকে প্ৰত্যেক বিভাগৰ পৰা ল'ব লাগিব কিন্তু যদি ইন্ডাষ্ট্ৰিয়েল ষ্টেটৰ ভিতৰত হয় তেতিয়াহলে তেওঁলোকে ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টে সিঙ্গল উইন্ডো ক্লিয়ারেন্স তেওঁলোকক দিব পাৰিব আজি কেবিনেটে আসাম মাইক্ৰো স্মল মিডিয়াম ইন্ডাষ্ট্ৰি আৰু আসাম ইজ অফ ডুইং বিজনেছ এই দুইখন পাছ কৰে যিখিনি আপোনালোকক মই ইতিমধ্যে ব্ৰিফ কৰিছো ঠিক তেনেকৈ কেবিনেটত আজি টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ কিছু নিয়ম শিথিল কৰি ফায়াৰৰ কিছু নিয়ম শিথিল কৰি ল্যান্ড ৰিক্লাছিফিকেশ্যনৰ নিয়ম শিথিল কৰি আমি অসম জনবিশ্বাস বিল 2026 খনো আজি কেবিনেটত অনুমোদন কৰা হৈছে
এই তিনিওখন আইনৰ জৰিয়তে চৰকাৰী ৰেট টেপিজিম বা যিখিনি আমি কওঁ যে ৰঙা ফিটাৰ মেৰ পাছ এইটোৰ পৰা আমাৰ সমাজখন ওলাই আহিব।